নলবাৰীত মানৱতাক লজ্জাজনক কৰা ঘটনা। নিজ সন্তানক জ্বলাই হত্যা কৰিলে এহাল দম্পতীয়ে। নলবাৰী জিলাৰ ডিপটাত সংঘটিত হৈছে মানৱতাক লজ্জাগত কৰা এক ঘটনা। নৱজাতকক জ্বলাই দিয়াৰ অভিযোগ পিতৃ মাতৃৰ বিৰুদ্ধে। নিশা জন্ম হোৱাৰ পুত্ৰ সন্তানক জ্বলাই হত্যা কৰিলে এহাল দম্পতীয়ে। নলবাৰীৰ ডিপটাৰ আয়াম আলী আৰু নাছিমা বিবিৰ ষষ্ঠ সন্তান আছিল নৱজাতকটি। শেহতীয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰীৰ শীৰ্ষ আৰক্ষী বিষয়া। আৰম্ভ কৰিছে এক অমানৱীয় ঘটনাৰ তদন্ত। ঘটনাৰ সৈতে জড়িত মাতৃক আৰক্ষীয়ে আটক কৰিছে। পিতৃ আয়াম আলী বাতৰি যুগুতোৱাৰ সময়লৈকে পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। যিটো ঘটনা ঘটিছে এইটো খুবেই লজ্জাজনক ঘটনা। এইটো আমি দোষীক শাস্তি পোৱাটো বিচাৰোঁ আৰু প্ৰশাসনে কঠোৰ ইনভেষ্টিগেশ্যন কৰে যেন। আমি ৰাতিপুৱা গম পোৱা গৈছে। কেনেকৈ মানে বহু কাৰণে কোনোবা গম পাইছে, তাৰপিছত আমি গুচি আহিলোঁ। নৱজাতক আজি কালিৰ ভিতৰত হ'ব লাগে আৰু। মানুহজনে আপোনাৰ ডাইনামাৰ কাম কৰে, বেটাৰী চেল্ফ এইবিলাক বনায়। উচিত শাস্তি বিচাৰোঁ আৰু আমি। নলবাৰীৰ পৰা পিংকু ৰায় চৌধুৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাছমে নিউজ।